Hello everyone, very good evening. আজিৰ এই ভিডিঅ'টো অনাৰ উদ্দেশ্য এটাই যে আমি বাৰে বাৰে এটা কথা কৈ আছো সোশ্যালত এখিনি কোৱেশ্চন আহিব একিটা ডাইৰেক্ট কোৱেশ্চন এই কোৱেশ্চনখিনি আহিব বুলি আমি ডাইৰেক্ট ক্লেম কৰি আছো ঠিক আছে আমি আগৰ ভিডিঅ'সমূহ সোশ্যালত ডাইৰেক্ট কোৱেশ্চন দি আছো আমি বাৰে বাৰে কৈ আছো যে এখিনি আহিবই আৰু তাৰ পাছতো আমি যদি সেই কোৱেশ্চনৰ আনসাৰখিনি ভাল ধৰণে প্ৰিপেয়াৰ নকৰো আৰু এক্সামত গৈ যদি আমি সেই কোৱেশ্চন কিটা আনসাৰ ফালি লিখি থৈ আহিব নোৱাৰো তেতিয়াহলে আমাতকে আৰু মূৰ্খামি কৰা মানুহ পৃথিৱীত নাই yes মই এটো কাৰণে কৈছো যে আমাৰ যেটো অফিস WhatsApp নম্বৰ আছে তাত বিভিন্নজনে আনসাৰস পঠাইছে আৰু আমি তাৰে কিছু সংখ্যক চেক কৰিছো আৰু তাৰ পিছত আমি দেখিলো যে ম্যাক্সিমাম নাম্বাৰ অফ ষ্টুডেন্টছৰ আনসাৰ বিলাক কি হৈছে যে যিখিনি 3-4 মাৰ্কছৰ কোৱেশ্চন হয় তাত 1.5 2 হে পায় ঠিক আছে হয় বহুত লিখি দিছে 3-4 পেজও লিখি দিছে কিছুমানে কিন্তু তাতো ম্যাক্সিমাম 1.5 পাব নোটছৰ নামত যেটি লিখিলে নহব এতিয়া আমি মেইন কথা কিটা পাতিম তাৰ আগত দুটা কথা মাইন্ডত ভৰাই লোৱা ফাৰ্স্ট যেনেকৈ হয়তো তোমালোকে জানা বা তোমালোকৰ চিনাকি মানুহ থাকিব যি বহুত নলেজেবল হয় কিন্তু কাৰোবাক কথাখিনি বুজাই দিব নোৱাৰে ঠিক আছে তেনেকুৱাখিনি মানুহ দেখিছা তুমি ঠিক তেনেকুৱাকৈ লিখাৰ ক্ষেত্ৰত হ'ব বহুত কথা জানিব পাৰে কিন্তু পৰীক্ষাত সেইখিনি উপস্থাপন কৰা বা প্ৰেজেন্টেচনটো নাজানিব পাৰে তেতিয়া মাৰ্কছ নাপাব আৰু পৰীক্ষাতটো তুমি কথাখিনি জানা বুলি প্ৰকাশ কৰিবলৈ কি কৰিব লাগিব লিখিবই লাগিব ন সেই লিখা কথাখিনি জানিব লাগিব কেনেকৈ লিখিব লাগিব সেকেন্ড কথা শুনিলোৱা পৰীক্ষাত মাৰ্কছ আৰ্ন কৰাটো পৰীক্ষাত মাৰ্কছ পোৱাটো এটা আৰ্ট হয় আৰ্ট ঠিক আছে তুমি এনেকৈ দেখিবা যে কোনোবা ল'ৰা-ছোৱালীয়ে 3-4 পেজ লিখি দিছে 4 মাৰ্কছৰ কাৰণে কিন্তু তাত 1 বা 1.5 পাইছে আৰু কোনোবা এনেকুৱা ষ্টুডেন্ট দেখিবা যে 1 পেজ আনসাৰ লিখিছে তাত 3-4টা পেৰাগ্ৰাফ কৈছে তাতে 4 আউট অফ 4 পাইছে কত ডিফাৰেন্সটো কত আছে প্ৰেজেন্টেচনটোত তাত কেনেকুৱা ধৰণৰ কথাখিনি প্ৰেজেন্ট কৰা হৈছে এই কথাখিনি মাইন্ডত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি মেইন কথাকিটা পাতো আৰু আমাৰ অফলাইন ক্লাছত আমি এই কথাখিনি আমাৰ ষ্টুডেন্টক সদায় আমি ধুনিয়াকৈ দেখাই থাকো আমাৰ আজি ভালেমান বছৰ হৈ গল ন আমি ইউটিউবত নো কেদিন হৈছে অহা কিন্তু আমি বছৰ ধৰি ষ্টুডেন্টক তেনেকুৱা ধৰণে গাইড কৰি আহি আছো আৰু ষ্টুডেন্টে তেনেকুৱা ধৰণে সাকসেসও পাইছে ঠিক আছে এতিয়া আমি মেইন আনসাৰখিনি কথা পাতো যে প্ৰথম কথা হৈ গল তোমালোকে যেতিয়া আনসাৰ এটা কম্পোজ কৰিবা আনসাৰ এটা লিখিবা তোমালোকৰ নিজৰ ল্যাঙ্গুৱেজত অকমান বনাবা যাতে তোমালোকৰ বস্তুখিনি মনত থাকে ঠিক আছে তেনেকুৱা নিচিনাকৈ চাবা সেকেন্ড আনসাৰটো বনাতে কি কথা চাবা আনসাৰটো বনাতে তোমালোকে চাবা যে তাত এটা ইন্ট্ৰো থাকে ইন্ট্ৰোডাকশন বুলি এটা থাকিব লাগিব তুমি ইন্ট্ৰোডাকশন বুলি কৈ লিখিব নালাগে তোমাৰ আনসাৰটো হেতু ইন্ট্ৰো মানে ঠিক আছে দুটা বা তিনটা সেন্টেন্স তাত থাকিব তাৰ পিছত কনক্লুজনত তোমাৰ দুটা বা তিনটা সেন্টেন্স থাকিব আৰু মেইন বডিটোত তুমি গুটে কথাখিনি ধুনিয়াকৈ প্ৰেজেন্ট কৰিবা চাবা যাতে 4 মাৰ্কছৰ যদি আনসাৰ হয় 3টা মান পেৰাগ্ৰাফ যাতে কৰিব পাৰা ঠিক আছে যিকিটা তুমি দেখিলা যে একিটা সেন্টেন্স মই একেলগতে লিখিলে এটা পেৰাগ্ৰাফ হ'ব বা একেখিনি কথাকে একিটা সেন্টেন্সে বুজাইছে গতিকে মই ইয়াক এটা পেৰাগ্ৰাফ কৈ দিও ঠিক তেনেকৈ তুমি 3-4টা পেৰাগ্ৰাফ কৈ পিনি ধুনিয়াকৈ আনসাৰটো বনাব পাৰা ট্ৰাই কৰিবা যাতে 3টা মিনিমাম পেৰাগ্ৰাফ থাকে এই কথাখিনি চাবা হগল সেকেন্ড কথা তোমাৰ যিখিনি স্টেটমেন্ট হৈ গল বা যিখিনি পইণ্টছ হৈ গল তাত কিছুমান এনেকুৱা ওয়াৰ্ড থাকিব এনেকুৱা সেন্টেন্স থাকিব যিকিটা বহুত মিনিংফুল হয় বা কি ওয়াৰ্ডছ হয় হেকিটা তুমি আন্ডাৰলাইন কৰি দিবা ঠিক আছে আন্ডাৰলাইন কৰিবলৈ নাপাহৰিবা হেকিটা তোমাৰ মানে হাইলাইট হৈ গল বস্তুটো যেতিয়া চেক কৰি থাকিব নহয় হেকিটা বস্তু চকুত পৰি যাব আৰু চকুত পৰাৰ লগে লগে তোমাৰ প্ৰতি এটা ভাল ইমপ্ৰেছন আহি যাব ন ষ্টুডেন্টজন কেনেকুৱা কি কথা তেনেকুৱা নিচিনা মই ৰিসেন্টলি আমাৰ অফলাইন ক্লাছতো আমাৰ ষ্টুডেন্টক কৈছো যে কিছুমান কোৱেশ্চন এনেকুৱা আছে যত আমি লেটেষ্ট ডেটা ভৰাই দিব পাৰো যেনেকৈ আমি টুৰিজম ইন্ডাষ্ট্ৰি কোৱেশ্চনটো আমি ইয়াতে দিছিলো হেনাখনি সো তাত আমি কি দেখাব পাৰো যে আমাৰ অসমত এতিয়া টুৰিষ্ট কিমান আহিছে কি কথা লেটেষ্ট ডেটা ভৰাই দিব পাৰো ন গভৰ্নমেন্টৰ ৱেবছাইটৰ পৰা চাই পিনি তো হেখিনি আমি ভৰাই দিব পাৰো তেনেকুৱা নিচিনা তো হেখিনি আমি ট্ৰাই কৰিম নেক্সট ইম্পৰ্টেন্ট কথা আহিলে হ্যান্ডৰাইটিংটো কিন্তু আমি পঢ়িব পৰা হ'ব লাগিব বহুতে হ্যান্ডৰাইটিংৰ কথা সুধি আছিল ন সো হ্যান্ডৰাইটিং কেনেকুৱা হ'ব লাগিব কি কথা হ্যান্ডৰাইটিং বহুত একদম ফাৰ্স্ট ক্লাছ হ'ব নালাগে কিন্তু পঢ়িব পাৰিব লাগিব যাতে কষ্ট নহয় তোমাৰ আনসাৰটো চেক কৰিবৰ কাৰণে কষ্ট কৰি নাথাকে কোনেও তুমি আনসাৰ চেক কৰোতে সদায় আনসাৰ যেতিয়া চেক কৰিব তুমি সদায় এটা কথা মনত ৰাখিবা তুমি তেওঁক একদম ধুনিয়াকৈ দিব লাগিব কি কাৰণে তোমাৰ আনসাৰটো কষ্ট মষ্ট কৰি গ্লাছ লৈ চেক কৰি থাকিব তেনেকুৱা নেকি নহয় ন তো সেই কথাখিনি আমি মনত ৰাখিব লাগিব আৰু ফ্যাক্টছ এক্সাম্পলছ হেখিনি তাত ইনক্লুড কৰিবলৈ ট্ৰাই কৰিবা য'ত যেটো প্ৰয়োজন হয় এনে আননেসেসাৰি কিছুমান বহাব নালাগে য'ত যেতিয়া প্ৰয়োজন হয় বুলি ভাবা ঠিক আছে এইকেইটা কথা মনত ৰাখিবা আৰু এটা কথা চাবা সেন্টেন্স বিলাক লিখোতে বোলে ফাৰ্স্ট সেন্টেন্সটো ইমানমান পালাহি আৰু সেকেন্ড সেন্টেন্সটো বহুত দীঘল তাতকে দীঘল কৰি দিবা বা তাতকে ছুটি কৰি দিবা সমান আনিবলৈ চাবা হেখিনি বস্তু মন কৰিবা সেপাৰেট কৰিব পাৰা তোমাৰ বোলে 3 নম্বৰ কোৱেশ্চনটো আনসাৰটো লিখি শেষ হ'ল সেপাৰেট কৰি দিয়া
এডাল ৰুলাৰৰ হেল্পত তুমি পেঞ্চিলেৰে এডাল আঁচ টানি দিলা, তাৰপিছত নেক্সটটো ষ্টাৰ্ট কৰিবা, তেনেকৈ কৰিব পাৰা। এইখিনি সাধাৰণ কথা। এই বস্তুখিনি আমি মনত ৰাখি পিনি আমি আনচাৰখিনি লিখিব লাগিব, ঠিক আছে। আৰু এটা লগতে কথা কৈ যাওঁ, বহুতে ইণ্টাৰনেটৰ পৰা আনচাৰখিনি আনে। চ' ইণ্টাৰনেটৰ পৰা আনিছা ঠিক আছে, চ'ৰ্চ লৈছা ঠিক আছে, কিন্তু বুকত যিখিনি ইনফৰমেশ্যন আছে, বুকত যিখিনি তথ্য আছে, সেই কথাখিনি ইগন'ৰ নকৰিবা। সেই কথাখিনি তোমালোকে আনচাৰটোত ইনক্লুড কৰিবাই। এডিশ্যনেলি বেলেগ দিছা, দি থাকা। ক্লিয়াৰ কথাটো? আৰু এটা ইম্পৰ্টেণ্ট কথা হৈ গ'ল, বহু ষ্টুডেণ্টে কি কৰে যে মাৰ্কেটত কিছুমান আনচাৰ বেংক পায় বা তেনেকুৱা নিচিনা য'ত আনচাৰ থাকে মানে, সেই তেনেকুৱা বুকবিলাকৰ পৰা ষ্টুডেণ্টে লিখে। এতিয়া এডোখৰ প্ৰব্লেম এটা হৈ গ'ল কি, অল আছামত সেই বুকখন কিমান চেল হ'ল? 10,000, 20,000, 50,000 বুক চেল হৈ গ'ল। যদি সিমান 50,000 মানৰ ষ্টুডেণ্টৰ যদি আনচাৰ একে হৈ যায়, চ' মাৰ্কছটো ক'ৰবাত নহয় ক'ৰবাত কম পোৱাৰ এটা চান্স থাকিব, ঠিক আছে। চ' তেনেকুৱা নিচিনা কথা। গতিকে বহুতখিনি কথা আছে, কিন্তু ফেক্ট বেছ আনচাৰ হ'লে তুমি মাৰ্কছ পাবা বাৰু, তেনেকুৱা হ'লেও কোনো কথা নাই। আৰু MCQ পৰ্চনটোৰ কাৰণে সেইখিনি ডিছকাছ কৰি থাকিবা, মই এটা ছেশ্যন আনিম তাৰ কাৰণে আকৌ। তো এই কথাখিনি মাইণ্ডত ৰাখা, ধুনীয়াকৈ নোটছ বনোৱা। কিবা প্ৰব্লেম পাবা কমেণ্টত জনাবা, হোৱাটছএপ নম্বৰ আছে, যোগাযোগ কৰিবা। উইচ অল দ্য ভেৰি বেষ্ট, থেংক ইউ।